নমস্কাৰ প্ৰিয় অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বাৰু মেথছ বুলি ক'লে ভয় খোৱা নেকি মেথছ সাবজেক্টটো তোমালোকৰ বাবে কঠিন যেন অনুভৱ হয় নেকি যদি তোমালোকে মেথছ ভয় কৰা তেন্তে তোমালোকৰ বাবে আজি মই লৈ আহিছো কেনেকৈ তোমালোকে সহজভাৱে মেথছ কৰিব পাৰিবা কিছুমান সহজ ট্ৰিক্স লৈ মই তোমালোকৰ মাজলৈ আহিছো আশা কৰিছো আজি ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা আজি আমি এই ভিডিঅ'টো শিকিম কিছুমান মজা মজা আৰু আনন্দদায়ক ট্ৰিক্স যাৰ সহায়ত তোমালোকে খুব সহজে যোগ বিয়োগ কৰিব পাৰিবা আৰু আজিৰ এই মেথছৰ ট্ৰিক্সখিনি ক্লাছ 1 ৰ পৰা আপ টু ক্লাছ 5 ৰ শিশুসকলৰ বাবে অত্যন্ত উপযোগী হ'ব আৰু আজিৰ এই ভিডিঅ'টো শেষলৈকে চাবা কাৰণ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে মেথছ শব্দটো শুনিলে ভয় নকৰা হ'বা তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো ট্ৰিক 1 9 যোগ কৰাৰ সহজ উপায় মেথছ সাবজেক্টটো বহু বিশাল তোমালোকে যেতিয়া কিছুমান সৰু সৰু ট্ৰিক্স শিকি লবা তেতিয়া সেইবোৰৰ দ্বাৰা তোমালোকে মেথছ খুব ইজি ভাবে কৰিব পাৰিবা ভুল নোহোৱাকে কৰিব পাৰিবা মেথছ কৰিলে খুব মজা লাগে আৰু আনন্দ লাগে যেতিয়া এনসাৰটো ওলাই হয়নে নহয় কবাচোন বাৰু যেতিয়া তোমালোকে মেথছ এটা কৰি যোৱা কাৰেক্টলি তোমালোকৰ এনসাৰ ওলাই তেতিয়া তোমালোকৰ কিমান মজা লাগে হয়নে এতিয়া তোমালোকে ধৰা 25 ৰ লগত +9 কৰিছা তোমালোকে ক'ব পাৰিবানে 25 ৰ লগত +9 কৰিলে কিমান হ'ব মেবি নোৱাৰিবা কাৰণ কিয় তোমালোকে এই শৰ্ট যিবিলাক ট্ৰিক্স আছে সেইবিলাক শিকা নাই কিন্তু আজি মই যেতিয়া শিকাই দিম তোমালোকক তেতিয়াৰ পৰা তোমালোকে কি কৰিব পাৰিবা সহজভাৱে তোমালোকে এই মেথছ বিলাক সলভ কৰিব পাৰিবা ফাৰ্স্ট কেনেকৈ কৰিবা 25 ৰ লগত +9 কৰিব দিছো এতিয়া তোমালোকে কি কৰিবা 9 ৰ জেগাত +10 কৰা মানে 25 ৰ লগত +10 কৰা কিমান হৈছে এনসাৰ 35 এতিয়া কি কৰিবা সেকেন্ড স্টেপত কি কৰিবা 35 ৰ পৰা -1 কৰি দিয়া -1 কৰি দিয়াৰ লগে লগে কিমান হৈছে 34 এতিয়া 25 ৰ লগত +9 কৰোতে কিমান হ'ল আমাৰ এনসাৰ 34 মানে কি হৈছে 9 যোগ কৰাৰ সময়ত 10 যোগ কৰিবা 10 যোগ কৰি পেলাই যেটো এনসাৰ ওলাব সেই এনসাৰটোৰ পৰা -1 কৰি দিবা এটো হৈছে ফাৰ্স্ট ট্ৰিক নাম্বাৰ সেকেন্ড 99 যোগ কৰাৰ ট্ৰিক সাপোজ আমি এটা নাম্বাৰ লৈছো নাম্বাৰটো হৈছে 45 + 99 তোমালোকে নিশ্চয় ভাবি আছা ইমান ডাঙৰ ডাঙৰ মেথছৰ ট্ৰিক্স বিলাক আমি কেনেকৈ ফলো কৰিম কিন্তু একেবাৰে ইজি তোমালোকৰ কাৰণে হ'ব কাৰণ কিয় মই তোমালোকৰ বয়সৰ ল'ৰা ছোৱালী এই মেথছ ট্ৰিকবোৰ শিকাই থাকো আৰু তেহেতে খুব এনজয় কৰে এই ট্ৰিক্সবোৰ শিকাৰ পিছত সেকেন্ড ট্ৰিক্সটো কি কলো 99 যোগ কৰাৰ উপায় তোমাক কোনোবাই দিছে 45 ৰ লগত 99 যোগ কৰিলে ইয়াৰ এনসাৰ কিমান হ'ব তুমি এতিয়া কনফিউজ হৈছা তোমালোকে কি কৰিবা হয় ফিংগাৰ লবা ফিংগাৰ ললেও কি হ'ব 2 ডিজিট নাম্বাৰ আছে মানে 45 + 99 আছে এতিয়া তোমালোকে কেনেকৈ কৰিবা যদি সিঙ্গল নাম্বাৰ হয় 2 + 5 দিছা তোমালোকে কি কৰিছা এফালে হাতত 2 লৈছা এফালে 5 লৈছা ইজিলি কি কৰিছা 7 হৈছে গম পাই গৈছা কিন্তু যেতিয়া 2 ডিজিটৰ হ'ব তেতিয়া ফিংগাৰতটো ল'ব নোৱাৰিবা তেতিয়া কি কৰিবা 1 ডিজিট হলে তোমালোকে সহজকৈ কৰি দিব পাৰিবা যেতিয়া 1 ডিজিট পাবা তেতিয়া সহজভাৱে কৰিবা কিন্তু যেতিয়া 2 ডিজিট 3 ডিজিট পাবা কেনেকৈ কৰিবা এতিয়া আমি আছো 2 ডিজিটত 45 ৰ লগত কিমান এড কৰিছে 99 যোগ কৰিছে মানে তাৰ এনসাৰ সুধিছে তোমাক কিমান হ'ব কোনে কোনে জানে তলৰ কমেন্টত এনসাৰ লিখি থৈ আহিব নাপাহৰিবা বাৰু মই সহজ ট্ৰিকটো শিকাই লওঁ ফাৰ্স্টত কি কৰিবা 45 ৰ লগত +100 কৰিবা 99 ৰ জেগাত 100 লিখিবা যেতিয়া 100 লিখিবা 45 ৰ লগত 100 এড কৰোতে আমি কিমান পালো 145 এই যে এনসাৰটো এতিয়া কিমান পাইছা 45 145 পালা 145 টো তোমালোকে কি কৰিবা -1 কৰিবা 144 এতিয়া 45 ৰ লগত +99 কৰোতে কিমান পালা 144 ক্যালকুলেটৰটো চোৱা আৰু এনসাৰটো মোৰ লগত মিলিছে নাই তলৰ কমেন্টত লিখিব নাপাহৰিবা নাম্বাৰ 3 ফিংগাৰ এডিশন গেম এই যে মই তোমাক সেকেন্ড স্টেপটোত কলো 1 ডিজিট যেতিয়া নাম্বাৰ পাবা তেতিয়া ফিংগাৰ লৈ কৰিব পাৰিবা কেনেকৈ কৰিব পাৰিবা তোমাক সাপোজ কোনোবাই কৈছে 5 ৰ লগত যেতিয়া 3 এড কৰিবা কিমান হ'ব তুমি কি কৰিবা এটা হাতত 5 ললা আৰু এটা হাতত 3 লৈছা মানে 5 6 7 8 তেনেকুৱা 1 ডিজিট যেতিয়া নাম্বাৰ পাবা তেতিয়া তোমালোকে কি কৰিবা ফিংগাৰ লৈ পেলাই মেথছটো কৰিব পাৰিবা
ঠিক আছে 1 ডিজিট যেতিয়াই পাবা তেতিয়াই ফিংগাৰৰ হেল্প লবা ফিংগাৰ দি যেতিয়া তোমালোকে মেথছ খিনি কৰিবা যিসকল সৰু সৰু নতুন শিকাৰু ষ্টুডেন্ট আছা মেথছ পাইছা মেথছ শিকিছা তেওঁলোকৰ কাৰণে কি হ'ব সংখ্যাবোৰ চিনি পোৱা সহজ হ'ব যেতিয়া ফিংগাৰ দি মেথছ কৰা কাৰণ প্ৰথম শিকিলেতো ফিংগাৰে তোমালোকে ল'বা যদি কপিত কৰি আছা তেতিয়াহলে কি কৰিবা আস্তানি কৰিবা নহলে ফিংগাৰ ল'বা ফাৰ্ষ্ট কি কৰে তোমালোকে ফিংগাৰ নোলোৱাকে আস্তানি কৰা তাৰ পাছত লাহে লাহে আস্তানা বাদ দি ফিংগাৰ ল'বা তাৰ পাছত কি কৰে মাইন্ড ক্যালকুলেশন কৰিবা এনেকে আমাৰ স্টেপ বাই স্টেপ গৈ থাকে তোমালোকৰ বয়সত আমি ফাৰ্ষ্ট কি কৰিছিলো এনেকে তোমালোকৰ নিচিনাকে আস্তানিছিলো তাৰ পাছত আমি ফিংগাৰ ললো তাৰ পাছত আমি কি কৰিলো মাইন্ড ক্যালকুলেশন কৰিবলৈ আৰম্ভ কৰিলো কিন্তু তোমালোকক যেনেকে মই এতিয়া দেখাই আছো সহজভাৱে কেনেকে কৰিব পাৰি কিন্তু আমাৰ দিনত তেনেকুৱা আমি কোনো ধৰণৰ সহজভাৱে কৰা পদ্ধতি নাপালো কিন্তু তোমালোকৰ কাৰণে মই এতিয়া সহজ কৰি দিছো ঠিক আছে তোমালোকে এই ট্ৰিক্সবোৰ মোৰ চেনেলত পাই থাকিবা মোৰ হেকাৰণে মোৰ চেনেলটো ধুনীয়াকৈ সাবস্ক্ৰাইব কৰি লবা নাম্বাৰ 4 ফাৰ্ষ্ট সাবট্ৰেকশন মানে হৈছে তোমালোক যিসকল আসামিজ মিডিয়ামত পঢ়ি আছা তেওঁলোকৰ বাবে কৈছো সাবট্ৰেকশন মানে হৈছে বিয়োগ অংক তোমালোকে কৰিছা নিশ্চয় বিয়োগ অংক পাইছা নিশ্চয় কিন্তু আজি মই তোমালোকৰ কাৰণে খুব সহজভাৱে লৈ আহিছো এক্সাম্পল হিচাপে আজি লব পাৰা এটা নাম্বাৰ 52 - 9 নাম্বাৰটো আমি কিমান লৈছো 52 - 9 এতিয়া আমি কি কৰিম 52 - 10 কৰিছো ইকুৱেল কিমান হ'ব 42 9ৰ জায়গাত আমি কিমান ললো 10 লৈছো এখানে 52 - 10 কৰোতে পাইছো 42 এতিয়া 42 লগত আমি কি কৰিম +1 কৰিম এবাৰ কি কৰিম আমি সাবট্ৰেকশন কৰি আছো কাৰণে এবাৰ কি কৰিম আমি থাৰ্ড স্টেপত প্লাস কৰিম নাম্বাৰটো যেটো ওলাইছে সেই নাম্বাৰটোৰ লগত +1 কৰিম আমি নাম্বাৰটো কিমান পালো 42 লগত আমি এতিয়া কি কৰিম +1 কৰিম +1 কৰিলে আমাৰ আনসাৰটো কিমান হ'ল 43 নাম্বাৰ 5 100 বিয়োগ কৰাৰ নিয়ম আমি কেনেকে 100 থাকিলে সাবট্ৰেক্ট কৰিম মানে বিয়োগ কৰিম সাপোজ আমি এটা নাম্বাৰ লৈছো 100 - 27 ইকুৱেল কিমান আমি ফাৰ্স্ট কৰিম আমাৰ ডাঙৰ খিনিৰ কাৰণে একেবাৰে ইজি নাম্বাৰস কিটা শুনাৰ লগে লগে আমাৰ মাইন্ড ক্যালকুলেশন হৈ যায় কিন্তু সৰু সৰু বাচ্চাসকলৰ কি হৈ যায় তেওঁলোকে কনফিউজ হৈ যায় ভয় খাই যায় মেথছ দেখাৰ লগে লগে সেইকাৰণে তেওঁলোকক কি কৰিব লাগে সদায় ইজি মেথড শিকাব লাগে 100 - 27 এতিয়া চাব কেনে কৰিব 100 - 27ক আমি ভাগ কৰিম 20 + 7 27 হল 100 - 20 কৰিলে 80 হল 80ৰ পৰা যদি 7 আকৌ মাইনাস কৰি দিও কিমান হ'ব 80ৰ পৰা 7 মাইনাস কৰি দিয়াৰ লগে লগে আমাৰ এনসাৰ ওলাইছে 73 তেওঁলোকে তেনেকে মাইন্ড ক্যালকুলেশন কৰিব পাৰে কৰোতে কৰোতে তেওঁলোকৰ কি হয় অটোমেটিক মাইন্ড ক্যালকুলেশন হৈ যায় এনে ধৰণৰ ট্ৰিক্স পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব নেক্সট ভিডিঅত মই আপোনালোকৰ কাৰণে লৈ আহিম 1 ডিজিট 2 ডিজিট 3 ডিজিট কেনেকে লৰা ছোৱালীক মাল্টিপ্লাই শিকাব এনে ধৰণে মেথছ শিকোৱাৰ উপকাৰিতা হৈছে যোগ বিয়োগৰ মূল ধাৰণা তেওঁলোকে সহজে বুজি পায় গণনাৰ দক্ষতা বৃদ্ধি কৰে হাত আৰু চকুৰ সম্বন্ধ উন্নত কৰে যিসকল শিশুৱে মেথছ বুলিলে ভয় কৰে তেওঁলোকৰ বাবে যদি আপোনালোকে এনেদৰে মেথছ শিকায় এনে ধৰণৰ ট্ৰিক্সবিলাক ফলো কৰে তেতিয়াহলে তেওঁলোকৰ বাবে মেথছখিনি খুব ইজি আৰু আনন্দদায়ক হৈ পৰে প্ৰিয় অভিভাৱকসকল আপোনালোকে যদি এনে ধৰণে আপোনাৰ শিশুটিক 5 পৰা 10 মিনিট সময় এই খেলটো খেলায় তেতিয়াহলে আপোনাৰ শিশুটিৰ মেথছ সাবজেক্টটো খুব ইজি হৈ যাব আৰু তেওঁলোকে সংখ্যাবোৰ খুব সোনকালে আয়ত্ত কৰিব মানে মেথছ সাবজেক্টটো তেওঁলোকৰ কাৰণে এটা প্ৰিয় সাবজেক্ট হৈ পৰিব সংখ্যাবোৰৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব পাৰিব প্ৰিয় অভিভাৱকসকল আজিৰ ভিডিঅটো আছিল ইমানেই পুনৰ লগ পাম অন্য এটা ধুনীয়া ভিডিঅৰ সৈতে আজি ভিডিঅটো চাই কেনে পালে জনাব নাপাহৰিব আৰু ভিডিঅটো যদি চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু নেক্সট ভিডিঅত মই আপোনালোকৰ বাবে লৈ আহি আছো মাল্টিপ্লাই কেনেকৈ কৰাব আজিলৈ বাই